এটা সুস্থ মনৰ অধিকাৰী হ'বলৈ এটি সুস্থ দেহৰ প্ৰয়োজন। দেহটো সুস্থ কৰি ৰাখিবলৈ হ'লে ব্যায়াম তথা শৰীৰ চৰ্চাৰ প্ৰয়োজন। শৰীৰ চৰ্চা বৰ্তমান সময়ত যুৱচামৰ মাজত অতিকৈ জনপ্ৰিয়। শৰীৰ চৰ্চাৰ জৰিয়তে নিজৰ দেহটো সুস্থ ৰখাৰ উপৰিও নিজকে প্ৰতিষ্ঠা কৰিবলৈ এটি ভাল মাধ্যম, যাৰ বাবে চহৰ অঞ্চলৰ লগতে বৰ্তমান গ্ৰাম্য অঞ্চলত চাহিদা বাঢ়িছে শৰীৰ চৰ্চা কেন্দ্ৰৰ। পলাশবাৰীৰ মণিয়াৰী তিনিআলিত পংখী মহন্তৰ নেতৃত্বত ৰয়েল ফিটনেছ ইউনিচেক্স জিমছ নামৰ এটি শৰীৰ চৰ্চা কেন্দ্ৰ আজি মুকলি কৰে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। আজিৰ এই অনুষ্ঠানত বিশিষ্ট শৰীৰ চৰ্চাবিদ ৰাহুল শেখ আৰু অভিনেতা বংকিম শইকীয়া উপস্থিত থাকি প্ৰথম আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই শৰীৰ চৰ্চাৰ জৰিয়তে মানুহ কেনেদৰে উপকৃত হ'ব পাৰি এই বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। ৱাইন শ্বপতকৈ দুখন হ'লেও জিম বেছিকৈ খুলি এখন সুস্থ সমাজ গঢ়িবলৈ চেষ্টা কৰিব লাগে বুলি মন্তব্য কৰে। জিমে গৈ আছে এতিয়া মই ভাবোঁ অসমত যিমান ৱাইন শ্বপ আছে এটলিষ্ট দুখন হ'লেও বেছি জিম খুলিব লাগে ৱাইন শ্বপত। তাতে মানুহৰ ভিৰ লাগে কিন্তু জিমতহে মানুহৰ ভিৰ নালাগে। এতিয়া জিমত আহিবৰ বাবে আমি আহি ক'বলগীয়া হৈছে যে আহক জিমত আহক, কিন্তু ৱাইন শ্বপ যাবলৈ ক'বলৈ নালাগে, নিজে নিজে ভিৰ হয়। তো মই ৰিকুৱেষ্ট কৰোঁ যে সকলোকে যে আহক জিম আহক, কিন্তু জিম একচুৱেলি আপোনালোকে এইটো নহয় যে বডি বনাব লাগে, কিন্তু সুস্থ থাকিবৰ কাৰণে জিম যাব লাগে। আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ নে কি কয় ৰাহুল? কৰে আৰু তাৰ কাৰণে ৰয়েল ফিটনেছ জিমত যিজন আমাৰ প্ৰশিক্ষক আছে অৱনী, তেওঁ এজন অসমৰ গৌৰৱ আৰু অসমক বিভিন্ন মাধ্যমত তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে। আৰু ইয়াতে যিসকল মানুহ আহিব তেওঁলোকেও এটা বহুত ভাল প্ৰশিক্ষণ পাব অৱনীৰ পৰা। আৰু মিৰ্জাবাসীৰ কাৰণে খুবেই এটা ভাল খবৰ যে ইমান উন্নত মানৰ জিম এটা তেওঁলোকৰ পদূলিতে হৈ আছে। গতিকে বংকিমে কোৱাৰ দৰে জিম আহক, বেয়া অভ্যাসৰ কাৰণেতো আমি কেতিয়াও কাকো ৰিকুৱেষ্ট কৰিব নালাগে, কিন্তু ভাল অভ্যাস এটা কোনোবাই গঢ় ল'বলৈ আমি বহুত বেছি ক'বলগীয়া হয়, আমি দেখা পাই থাকোঁ সচৰাচৰ। গতিকে তেনেকুৱা হ'ব নালাগে, জিমত আহক আৰু স্বাস্থ্যটোৰ আপোনালোকে গুৰুত্ব বুজি ইয়াতে মানে স্বাস্থ্যটোৰ প্ৰতি উপকৃত হওক আৰু এখন সুস্থ সমাজ গঢ়ি তোলাত নিজৰ এক অৱদান দিব। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ফিট ইণ্ডিয়া মুভমেণ্ট এইটো যথেষ্ট গুৰুত্ব সহকাৰে লয়। আৰু দেখা যায় যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এতিয়া যুৱক যুৱতীসকলে আৰু বিভিন্নজনে আজিকালি স্বাস্থ্যৰ প্ৰতি যথেষ্ট তেওঁলোকে কনচিয়াছ হৈ পৰিছে। আৰু ঠিক তেনেদৰে আমাৰ পলাশবাৰী সমষ্টিৰ ৰাইজৰ এতিয়া স্বাস্থ্যৰ প্ৰতি যথেষ্ট কনচিয়াছ। আৰু এতিয়া দেখা গৈছে যে পলাশবাৰী সমষ্টিত ইতিমধ্যে বহুকেইটা জিম স্থাপন হৈছে, কিন্তু আমাৰ মিৰ্জা তিনিআলিত জিমৰ অত্যন্ত প্ৰয়োজনীয়তা আছিলে। আৰু সেইকাৰণে আমাৰ ইয়াৰে স্থানীয় ব্যক্তি আমাৰ পংখী মহন্ত ডাঙৰীয়ানীৰ পৃষ্ঠপোষকতাত ইয়াতে ৰয়েল ফিটনেছ জিম এটা আজিৰ পৰা আৰম্ভ হয়। মই ভাবোঁ আমাৰ ইয়াৰে প্ৰত্যেকজন ব্যক্তিয়ে সকলো এজ গ্ৰুপৰ ব্যক্তিয়ে এই জিমটোৰ পৰা আমাৰ উপকৃত হ'ব। আচলতে আমাৰ বহুদিনীয়া এইটো, কাৰণ মোৰ হাজবেণ্ডৰ বহুদিনৰ পৰা নিউৰলজি প্ৰব্লেমত ভুগি আছিলে। ত' আমি মানে চিন্তা চৰ্চা কৰি আছিলোঁ আৰু ভাৰতৰ আমি বহু জাগাত গ'লোঁ, বহু হস্পিটেলত গ'লোঁ, য'ত মানে ইমান নিউৰলজিৰ প্ৰব্লেমৰ বিষয়ে কৈছে। আৰু তাত কৈছে যে কিছুমান মাধ্যম থাকে, যেনেকুৱা ধৰা সৰু ল'ৰা ছোৱালী খেলৰ মাধ্যম থাকিব পাৰে, বা আমাৰ য়োগা থাকিব পাৰে, মেডিটেশ্যন থাকিব পাৰে, আৰু জিম এখন হ'ব পাৰে। গতিকে তাত গৈয়ে আমি সুস্থ সবল হৈ থাকিব পাৰোঁ। আৰু কথাতে আছে দেহা থাকিলেহে বেহা। গতিকে তাৰ কাৰণে আমি তাৰ পৰা হৰিদ্বাৰ গৈছিলোঁ, তাতে ৰামদেৱ বাবাকো লগ পালোঁ। তাতেও মানে ৰামদেৱ বাবাই এটাই কৈছে যে য়োগা হওক, জিম হওক বা নানান ধৰণৰ ব্যায়াম থাকিব পাৰে, তেনেকৈ মানে জড়িত থাকিব লাগে, তাত হৈ থাকিব লাগে, তাৰ পৰাই আমি সুস্থ সবল হৈ থাকিব পাৰোঁ। গতিকে তাৰ পৰা আহি পেলাই আমি 12 দিনীয়া তাতে প্ৰগ্ৰামটো কৰি পেলাই আহিয়ে আমি হাজবেণ্ড আৰু মই চিন্তা চৰ্চা কৰিলোঁ যে আমি এখন জিম খুলিম। হাজবেণ্ডৰ বহুদিনৰ সপোন আছিল। তাৰপিছতো আমি ইয়াতে মানে চিন্তা কৰিলোঁ যে আমাৰ ইয়াতে ছোৱালী কিছুমান গ'লেও মহিলা মানে বিবাহিতবিলাক নাযায়। গতিকে মই ভাবিলোঁ যে যদি মই এখোজ আগবাঢ়োঁ, হয়তো বাকীবোৰো অলপমান অনুপ্ৰেৰণা পাব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা
বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।